এগৰাকী নৃত্যকীৰ কথাৰে আজিৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ। নমস্কাৰ, সুপ্ৰভাত জনাইছোঁ আৰু লগতে আৰম্ভ কৰিছোঁ মোৰ আন এটা নতুন ভিডিঅ'। বন্ধু বান্ধৱীসকল, এইকেইদিন খলকনি তুলি আছে পষ্টমেন নে কি সেইটোৰ খবৰটোৱে, নহয় জানো? দেশজুৰি তোলপাৰ লাগি আছে এনেকুৱা অদ্ভুত কিম্বাকাৰ এজনক মুখ্যমন্ত্ৰীয়ে ইয়ালৈ নিমন্ত্ৰণ কৰি অনাৰ পিছতে হৈচৈৰ সৃষ্টি হৈ আছে। আৰু তাতেই এগৰাকী নৃত্যকীয়ে কৈছে কি জানেনে? পষ্টমেলনে বোলে তাত থু পেলোৱা নাছিল, সেয়া অৰ্মিতহে দিছিলে আৰু তাইৰ মুখত। গতিকে তেওঁৰ যুক্তি হ'ল কি, ক্ৰিকেটাৰসকলে বোলে গ্ৰাউণ্ডত থুই পেলাই কিয়, তাত দৰ্শক নাথাকে নেকি? এই মহামূৰ্খজনী বাৰু আৱৰ্জনা নহয়নে? আৰু সেইকাৰণে আচলতে মই তাইক কৈছোঁ যে তাই এজনী নৃত্যকী, আৰু নৃত্যকীয়েহে এনেকুৱা যুক্তি দিয়ে। আৰু এটা ক'লে, মঞ্চ বা ষ্টেডিয়ামত কঠোৰ পৰিশ্ৰম কৰি থকা মানুহে মুখৰ থুই পেলাবলৈ কামৰ ঠাই এৰি দৌৰি ক'বালৈ যায় নে নাযায়? এতিয়া আপোনালোকে কওকচোন, সেই যে চিগাৰেট খাই খাই থুখিনি ফ্ৰণ্টৰ পালে পেলাইছে, ছাইড হৈ গৈ পেলাই জানো পেলাবগৈ নোৱাৰিলে হয়? এই মহামূৰ্খজনী চকুকেইটা আছেনে নাই বাৰু? আৰু কৈছে, আমাৰ কিছুমান অসমীয়াই ভাবিছে যে যিহেতু গুৱাহাটীৰ পষ্টমেলনৰ শ্ব' হৈছে, গতিকে তাত থকা সকলো দৰ্শক অসমীয়া। এইটো একদম ভুল ধাৰণা। পষ্টমেলনৰ শ্ব'ত অসমৰ দৰ্শক তেনেই নগণ্য। মিজোৰাম, মণিপুৰ, নাগালেণ্ড, অৰুণাচল, ছিকিম এইবিলাকৰ পৰা আহিছে। আৰু আহি পেলাই কি হ'ল, কিহে পালেহি তেওঁলোকক দেখুৱাইছিলে নহয়। আৰু মই বাৰু এতিয়া ইয়াত কৈ নিদিওঁ, অৰ্ধ উলংঘ হৈ অহাৰ কাৰণে কি হ'ল, কিহে স্পৰ্শ কৰিছিলে গম পালেই নহয়, সেইখিনি বাৰু মই আৰু নকওঁ। আমাৰ গুৱাহাটীত, গতিকে পষ্টমেলনৰ প্ৰথম অসমীয়া দৰ্শক নাচালেও কাৰো একো লোকচান নহ'লহেঁতেন। এই মহামূৰ্খবিলাকৰ কথা কৈ বাৰু লাভো নাই। আৰু তেওঁ কেইটামান দিছোঁ, মই বহুতখিনি কাটি দিছোঁ। পষ্টমেলনে দৰ্শকলৈ থু মৰা বুলি অপপ্ৰচাৰ কৰি আছে, যিবোৰ অপপ্ৰচাৰে পষ্টমেলনৰ গাত সৰি পৰা ঘাম এটোপালেও স্পৰ্শ কৰিব নোৱাৰে। তোৰ নিচিনা এজনী নীলাজ মাইকীকনো কোনে এইবিলাক কথা কয়? তোৰ লগত কিবা যুক্তি দিয়া কিবা আছে জানো? মানে কুকুৰৰ গাত পানী ঢলা আৰু তাইক কথা কোৱা একেই, সেইকাৰণে মই তাইৰ নামটো লোৱাই নাই। কিন্তু তথাপিও মোৰ গৃহ চহৰ গুৱাহাটীলৈ অহা অতিথি গায়কজনক মিছা অপবাদ দিয়াত বেয়া লাগিছে। তাই বোলে ঘৰ গুৱাহাটীত, আৰু কালি পৰহিলৈকে দেখোন তই ব্ৰডকাষ্ট চেনেলত কৈ আছিলে ইটো তোক ভাড়া ৰুমেই নিদিয়ে, আৰু ভাড়া ৰুম নিদিয়াৰ পিছত কি কৈছে বোলে গৃহ চহৰ বোলে। বাপৰে, গৃহ চহৰ! এতিয়াও এই মুহূৰ্তত কিন্তু গম নাপাওঁ, হয়তো অ'ত দালালগিৰি ত'ত দালালগিৰি কৰি পেলাই হয়তো ক'ৰবাত ৰুম চুম এটা ল'ব পাৰে, সেইটো নাজানো। কিন্তু অলপ দিনৰ আগলৈকে তেওঁ নিজেই কৈছিলে তেওঁক ভাড়াও নিদিয়ে। কিয় দিবনো? অ'ৰ পৰা পুলিচ আহিব, ত'ৰ পৰা পুলিচ আহিব, জেললৈ নিব। তেনেকুৱা মানুহক কোনোবাই ভাড়া দিব নেকি? কিবা বাটৰ কচু গাত ঘঁহাই ল'ব নেকি? নিশ্চয় নলয়। আৰু দিছে, আকৌ কৈছোঁ, পষ্টমেলনে কালি মঞ্চৰ পৰা গুৱাহাটী অনুষ্ঠানত দৰ্শকলৈ থুই মৰা নাছিল। ঠিক আছে, থুই মৰা দৰ্শকলৈ নাছিলে, কিন্তু তাইক চিনি পাইছে যে তাইলেহে থুৰটো মাৰি থৈ গৈছিলে, যে এনেকুৱা এজনী ইয়াত অসমত বাস কৰি আছে, গতিকে তাইকে মই থুইটো মাৰি থৈ যাওঁ, সেইকাৰণেহে মাৰিছিলে দেই, দৰ্শকলে মৰা নাছিলে। মেলনে থুৱাইছিল ঠিকেই, কিন্তু দৰ্শকক উদ্দেশ্য কৰি থুই মৰা নাছিলে। সেইটো এটা মই ক'লোৱেই কথাটো, যে তাই গালৈকে মাৰিছিলে। আৰু তেওঁ এটা দিছে, সেইজনীয়ে তেওঁ বুলি ক'লে ভাল নহ'ব, শুৱনি হ'ব নহয় জানো? শুৱনিকে কোৱাৰ কোনো নাই, কাৰণ কি, সন্মান বস্তুটো মানুহে খুজি লোৱা বস্তু নহয়, সন্মান দিলেহে মানুহক সন্মান পায়। গতিকে হাল বাই থকা এজন কৃষকে থু পেলোৱাৰ প্ৰয়োজনীয়তা অনুভৱ কৰিলে তেওঁ হাল এৰি আন ঠাইলৈ গৈ থুই নেপেলায় নেকি? নেপেলায়, পথাৰখনতে বোলে পেলায়। গতিকে কওকচোন, হালোৱাজনৰ লগত এজন গায়কৰ এই দৰ্শকৰ মাজত গান গাই থকা এজন মানুহৰ কথা বাৰু আহেনে? ৰিজাব পৰা হেৰিটো আছেনে বাৰু? যুক্তিটো আছেনে? কেনেকুৱা মহামূৰ্খ! আৰু এইজনী আৰু কিবা কিবি কৈছে, বাইক চলাই গৈ থাকোঁতে মানুহ এজনে থুই পেলাবলগীয়া হ'লে বাইক ৰখাই লৈ ৰাস্তাৰ আলফালে থুৱাই থৈ যায়। এই মহামূৰ্খজনী কওঁচোন, যদি বাইকত মানুহে গৈ থাকোঁতে থু পেলাবলৈ মন যায়, তেতিয়াহ'লে মানুহ আহি থাকিলেও মানুহে আগপিচটো চাই পেলাই থুটো পেলায়, নহয় জানো? কিন্তু তাই কি কৈছে, মানুহ থাকিলেও মানুহৰ গালে থুই পেলাই জানো? এনেকুৱা মহামূৰ্খনে? জুইৰ কাষত বহি থকা মানুহে ওচৰতে থু পেলায়, আৰু আগৰ দিনত জুহালত ভাত ৰন্ধা বহু আইতাই জুহালতে থুই পেলায়।
তাই ঘৰৰ আইতাকে পেলাব পাৰে, কিন্তু আমাৰ আইতাবিলাকে পেলোৱা নাছিলে দেই। ইমান অভদ্ৰ অসভ্য ইমান লেতেৰা মানুহ নহয় কিন্তু। আৰু তাই এতিয়া গম পালেই নহয় বন্ধু বান্ধৱীসকল, আৰু মানে বহুত আছে, কিন্তু এইবিলাক কথা কৈ কৈ আহি থাকিলে কি হয়, মাথা নষ্ট হয়। গতিকে একদম ভিডিঅ'টো মানে একে মানে চমুৱাই থৈ দিছোঁ। আৰু এইজনীয়ে নৰ্তকীজনীয়ে হৈছিল কোন, শিখা শৰ্মা। আৰু শৰ্মা বুলি ক'লেতো আজিকালি কিছুমান ঘিনেই লাগি যায়, বিশেষকৈ তাই নিচিনা শৰ্মাবিলাকক। গতিকে বন্ধু বান্ধৱীসকল, ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ, একদম সৰু কৰিছোঁ। গতিকে সকলোৱে মৰম আশীৰ্বাদ দিব, আৰু ভগৱানে আপোনালোকক ভালে কুশলে ৰাখক, তাকেই কামনা কৰিছোঁ। আৰু মোৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। বাই বাই।